কি হৈছে আমাৰ সমস্যা হেমন্ত বিশ্ব শৰ্মাই চিঞৰি আটা পাৰি আছে, কিন্তু সকলোতে উন্নয়ন উন্নয়ন উন্নয়ন। কিন্তু আমি বকৰ পৰা 1 কিলোমিটাৰো নহয় আজি ৰাস্তা নাই। মই আশা, কিন্তু আশা হিচাপে এম্বুলেন্স এখন আনবাও আমাৰ ৰাস্তা নাই। গাঁওখনৰ নাম কি? কালিয়াবৰী। কালিয়াবৰী হিচাপে আমাৰ গাঁও হিচাপে এইখিনি আমাৰ পাকা ৰাস্তা লাগে, কিন্তু আজি আমি ৰাস্তাৰ অভাৱত আমাৰ ল'ৰা ছোৱালী আমাৰ স্কুলত যাব নোৱাৰা হৈছে। এনেকৈ হ'লে কেনেকৈ হ'ব? হেমন্ত বিশ্ব শৰ্মাই গাড়ীত বহি চিঞৰি আটা পাৰি থাকিলে নহ'ব। আমাৰ ঘৰতে আশা চাকৰি কাটি দিব পাৰে হেমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টে কোৱাৰ কাৰণে। তথাপি আমি ভয় নকৰোঁ। আমি খেতিয়ক মানুহ, আমি খেতি কৰি খাম। আশা চাকৰি কৰি আমাক 2000 টকা দৰমহা দেই মাহত। 2000 টকা আমাৰ তেল নিমখৰ দামো নহয়। তথাপিও আমি আজি চলি আছোঁ ৰাইজৰ উন্নয়নৰ কাৰণে। ৰাস্তা কৰি দিয়ক, অৰুণোদয় আমাক নালাগে, বিনামূলীয়া চাউল আমাক নালাগে, আমাক ৰাস্তা দিয়ক। আমাৰ ৰাস্তা পদূলি ভাল হ'লে আমাৰ গাঁৱৰ উন্নয়ন হ'ব। সেইখিনি হেমন্ত বিশ্ব শৰ্মাই কিয় বুজি পোৱা নাই? আমাক এনে মুখতে অমুক দিম তমুক দিম, আমাক প্ৰলোভন দুখাই আমাৰ একো লাভ নাই। আমাক যিখিনি লাগে সেইখিনি আমাক দিব লাগে, আৰু আমি সেইখিনি লৈ সন্তুষ্ট। গাঁৱৰ ৰাইজ আজি এই ভাঙা দলঙৰ মাজত কোনোবা এখন দুখীয়া মানুহ এখন গাড়ী লৈছে 4 চকীয়া, সংকোচে দলঙৰ ওপৰেদি যাব লাগে, কিজানি ভাঙিয়ে পৰে নেকি দলংখন। গতিকে এটা কাৰোবাৰ ঘনীয়েক তিৰি চলি লৈ পেলাই যায়, সংকোচৰ মাজেদিহে এইখন দলং পাৰ হৈ যাব লাগে। গতিকে আমাক এইগিলান আমাক নালাগে, এইখিনি আমাক নালাগে, কিন্তু ৰাস্তাঘৰ দলংকেইখন আমাক ভাল কৰি দিয়ক হেমন্ত বিশ্ব শৰ্মাক। আমি ৰাইজে অনুৰোধ কৰিছোঁ, কালিয়াবৰী ৰাইজে এইখন ৰাস্তা আমি বহুত দিনতে শুনিছিলোঁ হোৱা বুলি, আজিলৈকে একাঠো পেকতে আমি যায়ে থাকিব লাগে। গতিকে